নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 এপ্ৰিল। ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে প্ৰতিকূল বতৰৰ মাজতো নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত নিশা হঠাৎ উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰষুণৰ মাজতো মামাক চাবলৈ অপেক্ষা কৰিছে কণমানি বাগিনহঁতৰ। আমি পুনৰবাৰ জনাই আছো যোৱা নিশা প্ৰতিকূল বতৰৰ মাজতো নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিহু মঞ্চত কোনে বেয়া ইংগিত দিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। গোৱালপাৰাৰ আগিয়াত মৰ্মিতাৰ অনুষ্ঠানৰ সময়তে এগৰাকী দৰ্শকে বেয়া ইংগিত দিয়াৰ অভিযোগ। এজন টুপি পিন্ধা মানুহক লৈ আপত্তি কৰিলে মৰ্মিতাই। সংগতে মঞ্চৰ পৰা মৰ্মিতাই ক'লে বেয়া ইংগিত কিয় দি আছে, এনেকুৱা কৰিব নাপায়, পুলিচ মাতিম নেকি, এনেদৰে মন্তব্য কৰি কয় মৰ্মিতা মিত্ৰই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলক বিনামূলীয়াকৈ দিব মোবাইল। মহিলাসকলৰ বাবে নতুন আঁচনি আনিব চৰকাৰে। মহিলাসকলক বিনামূলীয়া মোবাইল দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে। ভগৱানে শক্তি দিলে শীঘ্ৰে মহিলাসকলক দিম মোবাইল ফোন। নিৰ্বাচনী সভাত মহিলাক উদ্দেশ্য কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰ পৰা প্ৰয়োজন নহ'ব ইনকাম চাৰ্টিফিকেটৰ। ইনকাম চাৰ্টিফিকেট বিচাৰি কাঢ়িব নালাগে তাঁত বাতি। ইনকাম চাৰ্টিফিকেটৰ সলনি দেখুৱাওক আপোনাৰ হাতত থকা ৰেচন কাৰ্ডৰ কপি। ৰেচন কাৰ্ড থাকিলেই মহাবিদ্যালয়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তি। কিয়নো বৰ্তমান সময়ত একাংশ বিদ্যালয়ত বা মহাবিদ্যালয়সমূহত ভৰ্তি হ'বলৈ বাবে ইনকাম চাৰ্টিফিকেটৰ দৰকাৰ পৰে। এতিয়াৰ পৰা ইনকাম চাৰ্টিফিকেটৰ দৰকাৰ নহয়। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে সেই কপিখন আপুনি দেখুৱাওক। ৰেচন কাৰ্ড দেখুৱালেই অধ্যক্ষই দিব লাগিব বিনামূলীয়াকৈ নামভৰ্তি। এই ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰথমতে 4জন গবাইত চোৰক দেখুৱাই আছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। ইয়াত স্ক্ৰীণত থকা যিকেইজন দেখিছে এই 4জন হৈছে গবাইত চোৰ। আমি এই মুহূৰ্তত জনাই আছোঁ গুৱাহাটীত ডকাইতি কৰা 4 দুৰ্ধৰ্ষ ডকাইত ইতিমধ্যে গ্ৰেপ্তাৰ ঢেকীয়াজুলিত। নাম হৈছে লুকমান আলী, ছাদেক আলী, নুৰুদ্দিন, শ্বৰিফুল ইছলাম দেৱাল। যোৱা 18 এপ্ৰিলত 9 মাইলৰ এপাৰ্টমেণ্টত লুটপাট চলোৱা ডকাইত গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীৰ। আমি পুনৰবাৰ এই 4জনক দেখুৱাই আছোঁ। এই 4জনে চুৰ কৰিছিল আৰু ইতিমধ্যে এই 4জনক ঢেকীয়াজুলিক গ্ৰেপ্তাৰ কৰা হৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। নাম হৈছে লকমান আলী, ছাদেক আলী, নুৰুদ্দিন, শ্বৰিফুল ইছলাম দেৱান বুলি জানিব পৰা গৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে লুংগীৰ মানুহবিলাকক পঠিয়াই দিয়ক বাংলাদেশলৈ। অসমত লুংগীৰ কোনো প্ৰয়োজন নাই। বাংলাদেশত গৈ লুংগী বিলাওক কংগ্ৰেছে। লুংগীৰ ছবিত নিৰ্বাচন খেলক কংগ্ৰেছে। কংগ্ৰেছে সলনি কৰক নিৰ্বাচনী চিহ্ন। হাতৰ সলনি কংগ্ৰেছৰ চিহ্ন হ'ব লাগে লুংগী। লুংগী সোধাৰ বাহিৰে একো চিনি নাপায় কংগ্ৰেছে। কংগ্ৰেছে লুংগী সোধাৰ বাদে একো দিয়া নাই অসমৰ ৰাইজক। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন যন্ত্ৰচালিত নাও। কথমপি ৰক্ষা যন্ত্ৰচালিত নাৱত থকা শ্ৰমিকৰ। ঘটনাস্থান দক্ষিণ
শালমাৰাৰ ফকীৰগঞ্জৰ জিঅ' বেগৰ কামৰ মাজতে এই দুৰ্ঘটনাৰ সন্মুখীন হোৱা দুজন শ্ৰমিকৰ অৱস্থা অতিকৈ সংকটজনক। শ্ৰমিক দ্বয়ক স্থানীয় ফকীৰগঞ্জ চিকিৎসালয়ত ভৰ্তি। শ্ৰমিক দুজনৰ নাম সোণাৰীৰ দুলাল আলী আৰু শ্বৰিফুল ইছলাম। পুনৰবাৰ জনাই আছো, সোণাৰীৰ দুলাল আলী আৰু শ্বৰিফুল ইছলাম। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কামত মাজতে এই ঘটনা সংঘটিত হৈছে। হামিদাবাদৰ পৰা নাওখনেৰে সৰবৰাহ কৰা হৈছিল জিঅ' বেগ। চৰৰ পৰা বালি কঢ়িয়াই নিয়া অৱস্থাতে এই নাও দুৰ্ঘটনা সংঘটিত হয়। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৱে নামানে মুখ্যমন্ত্ৰীৰ দমন নীতি। হিংসাত্মক আন্দোলনত বিশ্বাসী নহয় অসমৰ মুছলমান। ৱাকফ আইন বাতিল নকৰালৈকে মুছলমানে কৰি যাব প্ৰতিবাদ। উত্তেজনাৰ সৃষ্টি কৰি মানুহৰ মাজত বিভাজন আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। অহা 23 এপ্ৰিলত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদ। মুছলমানৰ আন্দোলনক ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল আমছু। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন। যোৱা নিশা হোৱা দুৰ্ঘটনাত 6জনকৈ লোকৰ কৰুণ মৃত্যু। 8জন যাত্ৰী কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনত। নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড খুন্দা 4চকীয়া বাহনৰ। আন 2জন বিবাহ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। প্ৰায় 2 ঘণ্টাৰ অন্তত বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে মৃতদেহ। দুৰ্ঘটনাৰ পিছতে অঞ্চলজুৰি হোৱা দোৱা পৰিস্থিতি। ঘটনাস্থান উত্তৰ প্ৰদেশৰ কুশীনগৰতেই শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হয়।